মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 8 হিন্দীৰ লেচন নম্বৰ 3 মেডাম মেৰী কিউৰী পাঠটো আমি অসমীয়াত আলোচনা কৰিম। ইয়াৰে বাকীকেইটা লেচনৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' মই আগতে আপলোড কৰিছোঁ। যদিহে তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি চাই ল'বা আৰু বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা কোনটো পাঠৰ কুৱেশ্যন আনচাৰ তোমালোকক লাগে। মেডাম মেৰী কিউৰী এইখিনি তোমালোকে ইয়ালৈ পঢ়ি চাবা। তাৰপিছত ইয়াত কি দি আছে চোৱা, এইগৰাকী হ'ল মেৰী क्यूरी। मेरी क्यूरी बचपन में मारिया स्कुलोडोवस्का नाम से जानी जाती थी। माने मेरी क्यूरी लरारी कालत माने सरू कालत जेतिया सरू आछिल तेतिया तेओक मारिया स्कुलोडोवस्का नामेरे जनाजात आछिल। दोस्त प्यार से उन्हें मान्या पुकारते थे। মেৰী কিউৰীৰ যিবিলাক বন্ধু বান্ধৱী আছিল সেই বন্ধু বান্ধৱীবিলাকে মেৰী কিউৰীক মৰমতে মান্যা বুলি মাতিছিল। मान्या। उनका जन्म 1867 इंग में 7 नवंबर को वार्सा पोलैंड में हुआ था। মেৰী কিউৰীৰ জন্ম হৈছিল 1867 খ্ৰীষ্টাব্দৰ 7 নৱেম্বৰত। ক'ত জন্ম হৈছিল? वार्सा নামৰ ঠাইখিনিৰ পোলেণ্ডত। এইখিনি তোমালোকে মনত ৰাখিবা। আমি পৰীক্ষাত কুৱেশ্যন আহিব পাৰে যে মেৰী কিউৰীৰ জন্ম কিমান চনত হৈছিল বা কেতিয়া হৈছিল। তাৰপিছত চোৱা, মেৰী কে পিতা মাতা दोनों অধ্যাপক थे। মেৰী কিউৰীৰ মাক দেউতাক দুয়োজনে কি আছিল? অধ্যাপক আছিল। 24 साल की उम्र तक वो अपने जन्मस्थान में ही रही। মেৰী কিউৰী 24 বছৰ বয়সলৈকে নিজৰ জন্মস্থান ক'ত জন্ম লাভ কৰিছিল? তেওঁ वार्सा নামৰ ঠাইখিনিৰ পোলেণ্ডত, তাতেই তেওঁ আছিল। हाईस्कूल और स्नातक की परीक्षाओं में मेरी प्रथम श्रेणी में उत्तीर्ण हुई। আমি যেনেদৰে স্কুলত পৰীক্ষা দিওঁ ঠিক তেনেদৰে মেৰী কিউৰীয়েও পৰীক্ষা দিছিল আৰু হাইস্কুল আৰু স্নাতক পৰীক্ষাত মেৰী কিউৰী প্ৰথম বিভাগত সুখ্যাতিৰে उत्तीर्ण হৈছিল। उस समय वार्सा विश्वविद्यालय में महिलाओं का प्रवेश वर्जित था। সেই সময়খিনিত वार्सा বিদ্যালয়ত কি আছিল? মহিলাসকলে প্ৰৱেশ কৰিব নোৱাৰিছিল, প্ৰৱেশ নিষিদ্ধ আছিল, তাত মহিলাসকলে প্ৰৱেশ কৰিবলৈ নোৱাৰিছিল। आगे की पढ़ाई के लिए उन्होंने पेरिस के सोरबन विश्वविद्यालय में नामांकन कराने का निश्चय किया, लेकिन आर्थिक स्थिति ठीक न होने के कारण उन्हें यह फैसला बदलना पड़ा। যেহেতু वार्सा বিদ্যালয়ত মহিলাসকলে প্ৰৱেশ কৰিব নোৱাৰিছিল, সেইবাবে পঢ়া শুনা কৰিবৰ বাবে মেৰী কিউৰীয়ে পেৰিছৰ সোৰবন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে সিদ্ধান্ত লৈছিল। কিন্তু পইচা পাতিৰ অভাৱ হোৱাৰ বাবে তেওঁ এই সিদ্ধান্ত সলনি কৰিছিল। পইচা পাতিৰ অসুবিধাৰ বাবে মেৰী কিউৰীয়ে পেৰিছৰ সোৰবন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ নোৱাৰিলে। उन्होंने अपनी बड़ी बहन ब्रन्या के साथ यह निर्णय लिया कि ब्रन्या पेरिस में रहकर डॉक्टरी की पढ़ाई करेगी और मेरी घरेलू शिक्षिका बनकर उसकी आर्थिक सहायता करेगी। মেৰী কিউৰীয়ে তেওঁৰ বাইদেউকৰ নাম কি আছিল? ব্ৰন্যাৰ সৈতে এইটো নিৰ্ণয় কৰিলে যে ব্ৰন্যাই পেৰিছত থাকি ডাক্তৰী পঢ়িব আৰু মেৰীয়ে ঘৰুৱাভাৱে শিক্ষয়িত্ৰী হৈ ব্ৰন্যাক আৰ্থিকভাৱে সহায় কৰিব, মানে পইচা পাতিৰে সহায় কৰিব। मेरी ने 4 वर्षों तक घरेलू शिक्षिका का काम जारी रखा। আৰু মেৰী কিউৰীয়ে 4 বছৰ ঘৰুৱা শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল। अंततः 4 वर्ष बाद पेरिस से बहन का बुलावा आ गया और मेरी एक नए भविष्य की ओर चल पड़ी।
আৰু 4 বছৰ পিছত তেওঁৰ বাইদেউক যিগৰাকী বাইদেউক আছিল ব্ৰুন্নাৰ পৰীক্ষা শেষ হোৱাৰ পিছত ব্ৰুন্নাই মেৰী কিউৰীহঁতক পেৰিছলৈ মাতিলে আৰু মেৰী এটা নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িল 1891 इन में वो पेरिस के लिए रवाना हो गए 1891 খ্ৰীষ্টাব্দত গলে তেওঁলোকে পেৰিছলৈ যাত্ৰা কৰিলে पेरिस में कुछ दिन बहन के साथ रहने के बाद मेरी ने अलग रहने का निश्चय किया पेरिसत কিছুদিন ভনিয়েক ব্ৰুন্নাৰ লগত থকাৰ পিছত বা বাস কৰাৰ পিছত মেৰী কিউৰীয়ে বেলেগকৈ থকাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল परंतु आर्थिक स्थिति ठीक न होने के कारण अच्छा और सुविधाजनक कमरा मिलना नामुमकिन था किंतु आर्थिक स्थिति ভাল নোহোৱাৰ বাবে বা আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে ভাল সুবিধাজনক কোঠা বা ৰুম পোৱাটো অসম্ভৱ আছিল इसलिए मेरी को चौथी मंजिल पर एक ऐसा कमरा किराए पर लेना पड़ा जो गर्मी में गर्म और सर्दी में बहुत ठंडा हो जाता था পইচাৰ অসুবিধাৰ বাবে বা আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে মেৰীয়ে ষষ্ঠ মহলাত এনেকুৱা এটা ৰুম ভাড়াত ল'বলগীয়া হৈছিল যিটো ৰুম গৰমৰ দিনত বহুত গৰম হয় আৰু শীতৰ দিনত বহুত ঠাণ্ডা হৈ পৰে पेरिस में ही उनका परिचय एक वैज्ञानिक से हुआ पेरिसत मेरी कुरीर वैज्ञानिक एजনৰ সৈতে পৰিচয় হৈছিল जिनका नाम था पियरे क्यूरी আৰু সেই বৈজ্ঞানিকজনৰ নাম কি আছিল পিয়ৰে কিউৰী पियरे वैज्ञानिक कार्य के प्रति पूर्णतया समर्पित वैज्ञानिक थे पियरे क्यूरी वैज्ञानिक काমৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত এজন ভাল বৈজ্ঞানিক আছিল दोनों ने एक दूसरे को पसंद किया और 1895 में पियरे क्यूरी और मेरी क्यूरी विवाह सूत्र में बंध गए पियरे क्यूरी और मेरी क्यूरी দুজনে এজনে আনজনক পছন্দ কৰিছিল আৰু 1895 চনত দুজনে বিবাহ পাশত আবদ্ধ হৈছিল মানে দুয়োৰে বিয়া 1895 চনত হৈছিল मेरी क्यूरी के लिए मातृत्व भी बेहद प्रेरणादायक अनुभव था मेरी क्यूरीर कारणे मातृत्व अधिक प्रेरणादायक अनुभव आसिल इन्होंने 2 बेटियों का जन्म दिया मेरी क्यूरीয়ে দুজনী কন্যা সন্তান জন্ম দিছিল 1897 में आयरिन हुई और 1904 में इव 1897 চনত আইৰিনৰ জন্ম হৈছিল আৰু 1904 চনত ইবৰ জন্ম হৈছিল এক सक्रिय फ्रांस नागरिक होने पर भी क्यूरी अपना पुलिस परिचय खोना नहीं चाहती थी এগৰাকী সক্ৰিয় ফৰাচী নাগৰিক হলেও মেৰী কিউৰীয়ে নিজৰ পোলেণ্ডৰ পৰিচয় হেৰুৱাব বিচৰা নাছিল মানে মেৰী কিউৰীয়ে ক'ত জন্ম লাভ কৰিছিল পোলেণ্ডত বৰ্তমান ক'ত আছে ফ্ৰান্সত গতিকে তেওঁ পোলেণ্ডৰ পৰিচয় হেৰুৱাব বিচৰা নাছিল उनके मन में अपनी मातृभूमि के प्रति अपार प्रेम था उनके मन में अपनी मातृभूमि के प्रति अपार प्रेम था मेरी किউৰীৰ মনত নিজৰ মাতৃভূমিৰ প্ৰতি বহুত প্ৰেম আছিল বা নিজৰ মাতৃভূমিক তেওঁ বহুত ভাল পাইছিল वो अपनी बेटियों को भी पोलिश भाषा सिखाती थी और दोनों को पोलैंड की सैर कराती थी मेरी किউৰীয়ে নিজৰ জীয়েককেইজনীকো পোলেণ্ডৰ ভাষা শিকাইছিল আৰু দুয়োকে পোলেণ্ড ভ্ৰমণ কৰোৱাইছিল इसके बाद क्यूरी दंपति ने एक साधारण कमरे को प्रयोगशाला का रूप देकर शोध कार्य आरंभ किया তাৰ পিছত মেৰী কিউৰী আৰু পিয়ৰে কিউৰীয়ে সাধাৰণ কোঠা এটাক পৰীক্ষাগাৰৰ ৰূপ দি অনুসন্ধান কাৰ্য আৰম্ভ কৰিছিল
उन्होंने देखा कि शुद्ध यूरेनियम की जगह यूरेनियम खनिज में अधिक सक्रियता होती है और इससे यह प्रमाणित होता है कि मिश्रित यूरेनियम में कोई अज्ञात सक्रिय तत्व है। তেওঁলোকে দেখিবলৈ পাইছিল যে বিশুদ্ধ ইউৰেনিয়ামৰ ঠাইত খনিজ ইউৰেনিয়ামত অধিক সক্ৰিয়তা আছে, মানে বিশুদ্ধ ইউৰেনিয়ামতকৈ খনিজ ইউৰেনিয়ামত অধিক সক্ৰিয়তা আছে, আৰু ইয়াৰ পৰাই এয়াই প্ৰমাণিত হয় যে মিশ্ৰিত ইউৰেনিয়ামত অধিক সক্ৰিয় তত্ত্ব আছে। उन लोगों ने अनुमान लगाया कि पिट्जब्लेड नामक खनिज में यह तत्व है। তেওঁলোকে অনুমান কৰিছিল যে পিটজব্লেড নামৰ খনিজত এই তত্ত্বটো আছে। लेकिन पिट्जब्लेड कोई आम चीज नहीं है। কিন্তু पिट्जब्लेड কোনো ধৰণৰ সাধাৰণ বস্তু নহয়। इसका मूल्य बहुत ज़्यादा था। पिट्जब्लेडर मूल्य बहुत बेसी। सौभाग्य से ऑस्ट्रिया सरकार उपहार स्वरूप क्यूरी दंपति को शोध कार्य के लिए 1 टन पिट्जब्लेड देने के लिए राजी हो गए। सौभाग्यवशतः ऑस्ट्रिया सरकारे उपहार स्वरूपे मेरी क्यूरी और पियरे क्यूरी अनुसंधान কৰিবৰ বাবে 1 टन पिट्जब्लेड দিবৰ বাবে सम्मत হৈছিল। क्यूरी दंपति का यह शोध कार्य धैर्य, अध्यवसाय और आत्मोत्सर्ग की मिसाल था। क्यूरी दंपतिर এই কাৰ্য ধৈৰ্য, অধ্যৱসায় আৰু আত্মোৎসৰ্গৰ উদাহৰণ আছিল। यह कार्य किसी युद्ध से कम न था। এই কামখিনি কোনো যুদ্ধতকৈ কম নাছিল। कोई टन रासायनिक पदार्थों को बड़े बड़े पात्रों में उबालने और इनके परिष्करण का काम शुरू हो गया। কেইবা টনো ৰাসায়নিক পদাৰ্থক বহুতো ডাঙৰ ডাঙৰ পাত্ৰত উতলাই তাৰ পিছত ইয়াক পৰিষ্কাৰ কৰা কাম আৰম্ভ হৈছিল। दोनों महीने तक उबलते पदार्थों से निकलने वाले भाप के संपर्क में रहे। मेरी क्यूरी और पियरे क्यूरी দুজনে বহু মাহ ধৰি উতলোৱা পদাৰ্থৰ পৰা ওলোৱা বাষ্পৰ সম্পৰ্কত আছিল। घर परिवार के बारे में सोचने के लिए उनके पास समय नहीं था। घर আৰু পৰিয়ালৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাছিল। काम की अधिकता देखकर पियरे कभी कभी निराश भी हो जाते थे। ইমানবিলাক কাম কৰিবলগীয়া হোৱাৰ ফলত কেতিয়াবা পিয়ৰে ক্यूरी নিৰাশাত ভুগিছিল বা হতাশাত ভুগিছিল। लेकिन मेरी की लगन और उमंग में कोई कमी नहीं थी। किंतु मेरी क्यूरीर एकाग्रता और उत्साहर कोनो धৰণৰ अभाव नाছিল। उबलते पदार्थों को लंबी छुरी से हिलाना, अनावश्यक तरल को बाल्टी से दूर फेंकना आदि सब काम मेरी खुद करती थी। বিভিন্ন ধৰণৰ পদাৰ্থবিলাক উতলোৱা, এইবিলাক লৰাই দিয়া বা পদাৰ্থবিলাক লৰাই দিয়া, অপ্ৰয়োজনীয় জুলীয়া পদাৰ্থবিলাক বাল্টিৰ সহায়ত দূৰলৈ পেলাই দিয়া আদি কামবিলাক মেৰী ক্यूरीয়ে নিজেই কৰিছিল। खुद करती थी, তেওঁ নিজেই কৰিছিল। अत्यधिक परिश्रम के परिणाम स्वरूप उनके शरीर में टीबी के लक्षण दिखने लगे। बहुत परिश्रम কৰাৰ ফলত মেৰী ক্यूरीৰ দেহত টিবিৰ লক্ষণবিলাক দেখিবলৈ পোৱা গৈছে। টিবি হ'ল এটা বেমাৰৰ নাম। एक बार तो उन्हें निमोनिया हो गया और 3 महीनों तक बिस्तर पर पड़ी रही। এবাৰ মেৰী ক্यूरीৰ নিমোনিয়া বেমাৰ হৈছিল, ফলত তেওঁ 3 মাহ ধৰি বিচনাত পৰি আছিল। মানে তেওঁ 3 মাহ ধৰি অসুস্থ হৈ আছিল নিমোনিয়া হোৱাৰ ফলত। लेकिन कोई भी स्थिति उनके अपने लक्ष्य से विचलित न कर सकी। কিন্তু কোনো ধৰণৰ পৰিস্থিতিয়ে মেৰী ক্यूरीক তেওঁৰ নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পৰা নাছিল।
कई तनों के रासायनिक पदार्थों को लेकर 2 वर्ष के कठोर शारीरिक और मानसिक श्रम के बाद उन्हें कुछ ग्राम पदार्थ हाथ लगा। बहुतन रासायनिक पदार्थक লৈ প্ৰায় 2 বছৰ কঠোৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰাৰ পিছত কিছু গ্ৰাম পদাৰ্থ মেৰী কিউৰী আৰু পিয়েৰ কিউৰীৰ হাতত লাগিছিল। इन्हीं पदार्थों से शोध कार्य उस अज्ञात तत्व की ओर मुड़ गया। সেই কিছু গ্ৰাম পদাৰ্থৰ পৰা যি অলপমান পদাৰ্থ পাইছিল কিছু গ্ৰাম পদাৰ্থৰ পৰাই তেওঁলোকে কৰা অনুসন্ধান কাৰ্যৰ সেই অজ্ঞাত তত্ত্বৰ ফালে তেওঁলোক ঘূৰি গৈছিল। অন্ততঃ শোধ কাৰ্য সফল হোৱা শেষত তেওঁলোকৰ অনুসন্ধান কাৰ্য সফল হৈছিল। एक नई तत्व की खोज हुई। এটা নতুন তত্ত্বৰ আৱিষ্কাৰ হল। इसका नाम उन्होंने अपने देश के नाम पर पोलेनियम रख दिया। আৰু সেই নতুন তত্ত্বটোৰ নাম মেৰী কিউৰী আৰু পিয়েৰ কিউৰীয়ে তেওঁলোকৰ নিজৰ দেশৰ নাম অনুসৰি কি ৰাখিলে? पोलेनियम ৰাখিলে। कुछ महीने बाद उन्होंने रेडियम की भी खोज की। আৰু কেইমাহমানৰ পিছত তেওঁলোকে ৰেডিয়ামৰো আৱিষ্কাৰ কৰিছিল। चिकित्सा विज्ञान और रोगों के उपचार में यह एक क्रांतिकारी खोज साबित हुई। চিকিৎসা বিজ্ঞান আৰু বেমাৰৰ উপচাৰত এই আৱিষ্কাৰটো বৈজ্ঞানিক আৱিষ্কাৰ হিচাপে ধৰা হৈছিল। इसके पहले वो लोग रेडियोधर्मिता की भी खोज कर चुके थे। ইয়াৰ আগতে মেৰী কিউৰী আৰু পিয়েৰ কিউৰীয়ে ৰেডিঅ'ধৰ্মিতাৰো আৱিষ্কাৰ কৰিছিল। ইয়াৰ বাকীখিনি তোমালোকে পাৰ্টটোত চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা, মই তোমালোকক লিংকটো দি দিম।